বন্ধু বান্ধৱীসকল, আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টোৰ জৰিয়তে আমি 50টা প্ৰিপ'জিশ্যন আগবঢ়াব বিচাৰিছোঁ। কিন্তু তাৰ আগতে জনাওঁ যে এই চেনেলত ইতিমধ্যে প্ৰিপ'জিশ্যনৰ 3টা ভিডিঅ' লগতে HSLC পৰীক্ষাত অহা সকলো প্ৰিপ'জিশ্যনৰ প্ৰশ্নোত্তৰ সামৰি কৰা ভিডিঅ' ইতিমধ্যে আপলোড হৈ আছে। আপোনালোকে প্লে'লিষ্টত গৈ নিশ্চয় চাব পাৰিব। তেতিয়াহ'লে আহিছোঁ আজিৰ প্ৰথম প্ৰিপ'জিশ্যনলৈ। আই এম চিক অফ জব। চিক অফ বুলি ক'লে বিৰক্তি পোৱা, বিব্ৰত বা ক্লান্ত হোৱা অৰ্থ বুজায়। দ্য মেন ৱাজ চাৰ্জড উইথ মাৰ্ডাৰ। চাৰ্জ উইথ বুলি ক'লে অভিযুক্ত কৰা অৰ্থ বুজাব। তেনেদৰে কনভিক্ট অফ বা একিউজ অফ বুলি ক'লে অভিযুক্ত কৰা অৰ্থ বুজায়। আৰু যদি চাৰ্জ ফৰ হয় তেতিয়াহ'লে সেইটোৱে মাতি পঠোৱা অৰ্থ বুজাব। দে আৰ এনচিয়াছ এবাউট হিজ হেল্থ। এনচিয়াছ এবাউট বুলি ক'লে উদ্বিগ্ন হোৱা অৰ্থ বুজায়। ইউ শুড নট জেষ্ট এট হিজ পভাৰ্টি। জেষ্ট এট বুলি ক'লে ঠাট্টা কৰা অৰ্থ বুজাব। এ গুড চলজাৰ ইজ অলৱেজ জিয়েলাছ ফৰ ইজ কাণ্ট্ৰিজ অনাৰ। জিয়েলাছ ফৰ বুলি ক'লে উৎসাহী বা অত্যন্ত আগ্ৰহশীল বুজাব। কিন্তু জিয়েলাছটো যদি জেৰে আৰম্ভ হয় তেতিয়াহ'লে কিন্তু ঈৰ্ষা কৰা অৰ্থ বুজাব আৰু তেতিয়া জিয়েলাছ অফ হ'ব। হিজ ৰিমাৰ্কছ আৰ ৰিয়েলি ৱৰ্দি অফ নোট। ৱৰ্দি অফ বুলি ক'লে যোগ্য অৰ্থ বুজায়। হি ৱাজ ৱেৰী অফ ষ্টাডি এণ্ড ৱেণ্ট টু বেড। ৱেৰী অফ বুলি ক'লে ক্লান্ত বা পৰিশ্ৰান্ত অৰ্থ বুজায়। আই এম এভৰেণ্ট অফ ডাউৰি ছিষ্টেম। এভৰেণ্ট অফ বুলি ক'লে ঘৃণা বা বিদ্বেষ কৰা অৰ্থ বুজায়। দ'জ হু আৰ এবষ্টেমিয়াছ ইন ফুড হেবিটছ এনজয় গুড হেল্থ। এবষ্টেমিয়াছ ইন হ'ব যাৰ অৰ্থটো হ'ব সংযমী। হি এক্সিডেড টু মাই ৰিকুৱেষ্ট। এক্সিডেড টু বুলি ক'লে সন্মত হোৱা। আই এম নট একুৱেইণ্টেড উইথ দিছ মেন। একুৱেইণ্ট উইথ বুলি ক'লে পৰিচিত। উই উইল এডিয়াৰ টু দ্য টাৰ্মছ অফ দ্য কণ্ট্ৰেক্ট। এডিয়াৰ টু বুলি ক'লে পালন কৰা বা মানি চলা। দিছ স্কুল ইজ এফিলিয়েটেড টু CBSE। এফিলিয়েটেড টু বুলি ক'লে সংযুক্ত হোৱা। ইণ্ডিয়া ইজ এফ্লিক্টেড উইথ এক্সট্ৰিম পভাৰ্টি। এফ্লিক্টেড উইথ বুলি ক'লে দুৰ্দশাগ্ৰস্ত বা পীড়িত অৰ্থ বুজায়। লিচনিং টু হিজ লাইফ ষ্টৰী ইজ একিন টু ৰিডিং এ গুড এডভেঞ্চাৰ নভেল। একিন টু হ'ব। একিন টু হ'লে সদৃশ, একেজাতীয় বা সগোত্ৰীয় অৰ্থ বুজায়। কিপ এলোফ ফ্ৰম বেড ফ্ৰেণ্ডছ। এলোফ ফ্ৰম বুলি ক'লে দূৰত থকা বা আঁতৰত থকা অৰ্থ। দ্য ডাবল চাইনাইডছ অফ কোবাল্ট আৰ এনালগাছ টু দ'জ অফ আইৰণ। এনালগাছ টু বুলি ক'লে অনুৰূপ বা সদৃশ অৰ্থ বুজায়। আই হেভ গ্ৰেট এণ্টিপেথি টু ৱাইন। এণ্টিপেথি টু হয় আৰু যাৰ অৰ্থ হ'ব বিদ্বেষ, বিৰাগ বা অনীহা। দ্য পাৰ্লিয়ামেণ্ট হেজ গিভেন এছেণ্ট টু দ্য বিল। এছেণ্ট টু বুলি ক'লে অনুমোদন জনোৱা অৰ্থ বুজায়। হি এভেইল হিমছেল্ফ অফ দিছ অপৰচুনিটি এণ্ড গট ছাকচেছ। এভেইল অফ বুলি ক'লে সুযোগ গ্ৰহণ কৰা অৰ্থ বুজায়। দ্য কোম্পানী ইজ বিছেট উইথ মেনি প্ৰব্লেমছ দিজ ডেইজ। বিছেট উইথ বুলি ক'লে আক্ৰান্ত হোৱা বা ঘেৰি ধৰা অৰ্থ। দ্য চাইল্ড ইজ ক্লিংগিং টু ইটছ মাদাৰ। ক্লিংগিং টু বুলি ক'লে লিপিত খাই থকা অৰ্থ বুজাব। এ ষ্টুডেণ্ট মাষ্ট কমপ্লাই উইথ দ্য ৰুলছ অফ স্কুল। কমপ্লাই উইথ বুলি ক'লে মানি চলা। 24 নম্বৰ, আই কেন নট কোপ উইথ হেভি কোৰ্ট ৱৰ্ক। কোপ উইথ বুলি ক'লে মোকাবিলা কৰা অৰ্থ বুজায়। উই শুড নেভাৰ কাউণ্ট অন আনৰিলায়েবল পাৰ্চনছ। কাউণ্ট অন বুলি ক'লে নিৰ্ভৰ কৰা। দ্য ৰবাৰ্ছ হেড ডিকেম্পড উইথ দ্য ষ্টলেন গুডছ বিফ'ৰ দ্য পুলিচ এৰাইভ। ডিকেম্প উইথ বুলি ক'লে পলাই যোৱা অৰ্থ বুজাইছে। হি ইজ ডেষ্টিনড ফৰ দ্য পোষ্ট অফ ডেপুটি কমিশ্যনাৰ এণ্ড ইজ এক্সপেক্টেড টু বি প্ৰমোটেড চুন। ডেষ্টিন ফৰ বুলি ক'লে ধাৰ্য কৰা বা নিৰ্ধাৰণ কৰা। হি ইজ এ ডিছগ্ৰেছ অন হিজ ফেমিলি। ডিছগ্ৰেছ অন বুলি ক'লে অপমান বা গ্লানি অৰ্থ বুজায়। হি হেজ প্লানড টু এম্বাৰ্ক অন এ নিউ কেৰিয়াৰ এজ এ জাৰ্নেলিষ্ট। এম্বাৰ্ক অন বুলি ক'লে নিযুক্তি পোৱা অৰ্থ বুজায়। হি ৱাজ এণ্ডাউড উইথ ট্ৰেমেণ্ডাছ ফিজিকেল ষ্ট্ৰেংথ। এণ্ডাউ উইথ বুলি ক'লে প্ৰদান কৰা, দান কৰা বা বিভূষিত কৰা অৰ্থ বুজায়। অন হিয়াৰিং মাই ৰিমাৰ্কছ শ্বি ফ্লিউ ইনটু এ ৰেজ। হঠাৎ খং উঠা অৰ্থত ফ্লাই ইনটু ব্যৱহাৰ কৰা হয়, গতিকে ইয়াত ফ্লাইৰ পাষ্ট ফৰ্ম ফ্লিউ আছে, গতিকে ফ্লাই ইনটু হঠাৎ খং কৰা। হি ৱাজ গ্ৰেটলি ইনচেন্সড এট হিজ কণ্ডাক্ট। ইনচেন্স এট বুলি ক'লে ক্ৰোধিত কৰা বা ক্ৰোধিত হোৱা অৰ্থ বুজায়। ইনষ্টিড অফ বিং হেপ্পী হি ইজ ইণ্ডিগনেণ্ট এট মাই প্ৰপ'জেল। ইণ্ডিগনেণ্ট এট বুলি ক'লে ক্ষুব্ধ হোৱা বা ৰুষ্ট হোৱা অৰ্থ বুজায়। ইউ কেন নট ইনফাৰ এনিথিং ফ্ৰম হিজ ষ্টেটমেণ্ট। ইনফাৰ ফ্ৰম বুলি ক'লে অনুমান বা সিদ্ধান্ত কৰা অৰ্থ বুজায়।
Wise persons have insight into the reality of life. Insight into বুলি ক'লে অন্তৰ্দৃষ্টি থকা অৰ্থ বুজায়। The spectators jeered at their team on their consecutive defeat. Jeer at বুলি ক'লে বিদ্ৰূপ কৰা বা ব্যংগ কৰা অৰ্থ। Hard work is key to success. Key to বুলি ক'লে চাবিকাঠি অৰ্থ বুজায়। There is a limit to anything. Limit to ইয়াৰ অৰ্থ হৈছে সীমা। Limit to. Ram was married with Sita. Sita was married to Ram. অৰ্থাৎ মতা মানুহৰ লগত যদি বিয়া পতা বুজায় তেতিয়াহ'লে মেৰি উইথ হ'ব, আৰু মাইকী মানুহৰ লগত বিয়া পতা অৰ্থ বুজালে মেৰি টু লিখা হয়। Terrorists are menace to the security of a country. Menace to বুলি ক'লে বিপদ বা সমস্যা। Never mock at the poverty of others. Mock at বুলি ক'লে উপহাস কৰা অৰ্থ বুজায়। There is no need for further action in the matter. Need for বুলি ক'লে প্ৰয়োজন। Oblivious of danger, they kept on marching ahead. Oblivious of বুলি ক'লে অজ্ঞান থাকি বা নাজানি এনেকুৱা অৰ্থ বুজায়। He wrote a preface to his book. Preface to বুলি ক'লে ভূমিকা, পাতনি বা প্ৰস্তাৱনা। The rich prey on the poor. Prey on prey. Prey on হ'লে লুটি লোৱা বা চিকাৰ কৰা অৰ্থ বুজায়। Thickly populated areas are prone to riots and diseases. Prone to বুলি ক'লে প্ৰৱণ বা উন্মুখ এনেকুৱা অৰ্থ বুজায়। দুৰ্ঘটনা প্ৰৱণ অঞ্চল বুলি আমি ক'ম। গতিকে তেনেকুৱা প্ৰৱণ যিটো কোৱা হয় সেইটো প্ৰ'ন। এক্সিডেণ্ট প্ৰ'ন এৰিয়া বুলি লিখাই থাকে বাটে ঘাটে। নেক্সট, দে টুক ৰিক'ৰ্চ টু ৰং মিনছ অফ ছাকচেছ। ৰিক'ৰ্চ টু বুলি ক'লে আশ্ৰয় লোৱা বা অৱলম্বন কৰা অৰ্থ বুজায়। Those found remiss in duty will be punished. Remiss in বুলি ক'লে অৱহেলাকাৰী বা অমনোযোগী এনেকুৱা অৰ্থ বুজায়, বা যিয়ে অৱহেলা কৰিছে বা অমনোযোগী হৈছে। Remiss in. The players remonstrated with the umpire against his decision. Remonstrate with হ'লে প্ৰতিবাদ কৰা বা আপত্তি কৰা অৰ্থ। আৰু শেষত people have felt no respite from cold wave. Respite from বুলি ক'লে বিৰাম বা অৱকাশ অৰ্থ বুজায়। গতিকে এয়া আছিলে 100টা প্ৰিপ'জিশ্যনৰ ভিতৰত 50টা। এই পাৰ্টটো আগবঢ়ালোঁ। আকৌ নতুন ভিডিঅ'সমূহলৈ সোনকালে আহিম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।